ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ বিধায়ক পদ্ম হাজৰিকাৰ নদুৱাৰ সমষ্টিৰ অন্তৰ্গত ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আজি চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা বিনামূলীয়া চাইকেলসমূহ বিতৰণ কৰে সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই। বিধায়কগৰাকীয়ে কয়, চৰকাৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়াকৈ আগবঢ়োৱা চাইকেলসমূহৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল বিশেষভাৱে উপকৃত হৈছে। এই বিদ্যালয়খনৰো চাইকেল লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ আজিৰে পৰা বিদ্যালয়লৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। মাধ্যমিক বিদ্যালয় আজি চাইকেল বিতৰণ এই অনুষ্ঠানত উপস্থিত থকা আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি দিলীপ বংশী ডাঙৰীয়া আৰু মোৰ লগতে আমি একাডেমী জামুগুৰি এই বিদ্যালয়ত পৰীক্ষা পৰ চৰ্চা এই অনুষ্ঠানত অংশগ্ৰহণ কৰা আমাৰ পৌৰপতি জামুগুৰি পল্লৱিকা শৰ্মা ডাঙৰীয়া আৰু উপপৌৰপতি অঞ্জন কলিতা ডাঙৰীয়া আৰু এই বিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়া প্ৰমুখ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকলোকে মই অভিনন্দন জনাইছোঁ। এতিয়া মোৰ আৰু অনুষ্ঠানত যাব লাগে। অধ্যক্ষ আৰু আমাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষীকান্ত বৰা এনেধৰণে মাতিছে, আচলতে মই এৰাবতে নোৱাৰিলোঁ। আৰু ডিকৰাই হায়াৰ ছেকেণ্ডেৰীৰ প্ৰতিটো অনুষ্ঠানত উপস্থিত হওঁতে তোমালোকে মোক দেখি আপোন আপোন লাগিছে নাই মই নাজানো, বিদ্যালয়খন মোৰ আপোন আপোন লাগি গ'ল। সেইকাৰণে ২ নম্বৰ ল'ৰাজনক মই চাইকেলখন বিচাৰিছিলোঁ নিদিওঁ বুলি ক'লোঁ, সেইটোৱে বেয়া লাগে। গতিকে যি হওক, আমি তোমালোকক আচলতে মানৱ সম্পদ হিচাপে সৃষ্টি হ'ব লাগে, আমাৰ গৌৰৱ হিচাপে সৃষ্টি হ'ব লাগে। চৰকাৰৰ ফালৰ পৰা যিখিনি সুবিধা দিব লাগে বিদ্যালয়খনলৈ সেইখিনি দি আছে আৰু দি যাব। বিদ্যালয় ছাত্ৰ ছাত্ৰী ইউনিফৰ্ম, এডমিশ্যন ফ্ৰী, ফিজ ফ্ৰী আৰু তাৰোপৰি আমাৰ মধ্যাহ্ন ভোজন আৰু আমাৰ নিযুত মইনা আঁচনিৰ পৰা আৰম্ভ কৰি সকলো সা সুবিধা এই বিদ্যালয়ত দিছে। আৰু বিদ্যালয়ত এই প্ৰধানমন্ত্ৰী ডাঙৰীয়া ভাষণ শুনিলা নাই তোমালোকে? পৰীক্ষা পৰ চৰ্চা শুনিলা? এতিয়া ভয় কৰা ছাত্ৰ ছাত্ৰী কোন কোন আছে? হাত ডাঙৰখন। ভয়াতো এজনো নাই ন? তাৰমানে প্ৰধানমন্ত্ৰী ডাঙৰীয়া ভাষণ শুনি চব সাহসী হৈ গ'ল। এতিয়া যি হওক, পৰীক্ষাত ভয় নাখাবৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে তোমালোকৰ কাৰণে 2 ঘণ্টালৈকে সময় দিছে যে পৰীক্ষা পৰ চৰ্চা। মূল কথাটোৱেই হ'ল পৰীক্ষা যি হয় হ'ব আৰু ফেইল কৰিলে লক্ষীকান্ত বৰাই যদি নিজৰ ল'ৰা ছোৱালীক পিটন দিয়ে দিব, কিন্তু ভয় কৰাৰ দৰকাৰ নাই বোধহয়। গতিকে ভয়টো পৰীক্ষা বহুতে ভয় কৰিব নালাগে আৰু সদায়তো ফেইল কৰি নাথাকিব। ফেইল কৰিলেও প্ৰত্যাহ্বান হিচাপে ল'ব লাগিব, পিছৰ পৰা পাছ কৰিবই লাগিব, ভালকৈ পাছ কৰিব লাগিব। মই বিধায়ক 1 চনত হাৰিছোঁ নহয়, 96 চনত হ'লেও 1 চনত হাৰিছোঁ। হৰাৰ পিছত কিয় হাৰিলোঁ শিক্ষা হৈ গ'ল নহয়, তাৰপিছত হাৰিছোঁ নেকি? তোমালোকে ভোট দিয়া নাহিব আৰু তোমালোকে দেউতা মা দাদা বাইদেউ চবেই দিয়া নাই জানো? গতিকে এই ফেইল কোনোবা যদি হৈছে, মই ফেইল হ'বলৈ কাকো নকওঁ, চবেই পাছ কৰি যাওঁ, কিন্তু কাৰোবাৰ ৰিজাল্টটো কেতিয়াবা কেতিয়াবা অলপ যিমান পাৰ্চেণ্টেজ পাব লাগে নাপায়। নাপোৱাৰ পিছত চেলেঞ্জ হিচাপে ল'ব লাগে। যেনেকৈ আজি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী কোন নাৰায়ণপুৰ মেট্ৰিকত কি অৱস্থা হৈছিল, তাৰ পিছত চেলেঞ্জ হিচাপে লৈ IAS অফিচাৰ তেওঁ আজি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী। গতিকে সেইকাৰণে ফেইল যদি হৈছে কোনোবা বা আশা কৰা ধৰণে ৰিজাল্ট কৰিব পৰা নাই, তেতিয়া চেলেঞ্জ হিচাপে ল'ব লাগে যে মই কিয় নোৱাৰিম, পাৰিম, অসম্ভৱ একো নহয়, আত্মবিশ্বাসটো ডাঙৰ কৰা। আৰু যদি আমি নিষ্ঠা সততাৰে পঢ়া শুনা আমি যিকোনো কাম কৰোঁ, ভয় নোহোৱাকৈ যদি আমি কাম কৰোঁ, সাহসেৰে কাম কৰোঁ, সততাৰে কাম কৰোঁ, তেতিয়াহ'লে আমি কেতিয়াও পিছ পৰি নাথাকোঁ, আমি আগুৱাই যামেই। আৰু ডিকৰাই হায়াৰ ছেকেণ্ডেৰী প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী ভয় যিহেতু নকৰে, সাহস আৰু সততা আছে, মই আশা কৰোঁ যে সকলোৱে ভাল
ছাত্ৰ হিচাপে প্ৰতিষ্ঠিত হ'ব, নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব, এই আশা মই আজি দিনটোতো কৰিছোঁ। এইটো যি হওক, এতিয়া চাইকেল মাৰি 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 ক'লে যাব মামা ঘৰ চব পিকনিক খাব ক'ত স্কুল টিউচন ঠিক আছে। এতিয়া পঢ়া শুনা ভালকে কৰিব লাগিব, উৎসাহিত হ'ব লাগিব চাইকেল পাই পেলাই। মুঠত এই বিদ্যালয়খন জিলিকাব লাগিব। তোমালোকৰ প্ৰিন্সিপাল বাইদেউগৰাকী ভাল আছিল নে এতিয়া প্ৰিন্সিপাল গৰাকী ভাল? দুই তাই নহ'ব নহয় ন, দুইগৰাকীয়ে ভাল হ'ব। তোমালোকৰ উত্তৰটো খুব ভাল উত্তৰ দিছে যে দুইগৰাকীয়ে ভাল। কিন্তু দিলীপ ৰাজবংশী ছাৰ অলপ বেয়া আছিল নেকি ন? এওঁলোকে পোৱা নাই, পোৱাবিলাকক সুধিবাচোন, বৰ কাৰা আছিল বুজিছেনে? দুটা দস্তাত দিছিলো মানুহটো। এতিয়া ছাৰে দিয়ে নেকি দুটা দস্তাত? নিদিয়ে। দিয়ে যদি জানিবা তোমালোকৰ ভালৰ কাৰণে দিয়ে, ভাল হ'বৰ কাৰণে দিয়ে দেই। তোমালোকে নাই লক্ষীকান্তে মোক কৈছে নহয় বৰ পিটন খাইছিলো বুলি। কৈছে পিটন খোৱাৰ কাৰণেহে এতিয়া মই যে এই যে কাউন্সিলাৰ হলো, DFTC হলো, আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেন হলো, বোলে পিটন নেখালেতো মই এইটো নহলোহেঁতেন। এইটো পিটনটোৱে আশীৰ্বাদ। গতিকে তোমালোকৰ কেতিয়াবা কঠোৰ হ'ব পাৰে ছাৰ বাইদেউসকল। কঠোৰ হলে জানিবা যে তোমালোকৰ ভালৰ কাৰণে, তোমালোকৰ ভালৰ কাৰণে। তোমালোকে যদি কোনোবাই ভালমতে পঢ়া শুনা কৰা নাই, বদমাচি যদি কৰিছা, তাৰ কাৰণেহে তোমালোকৰ মা দেউতা ভালহে পাব লাগিব। যে মোৰ ল'ৰা ছোৱালীটোৰ ভালৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীয়ে তাকে লক্ষণে বুজি নাপায়, কাৰাকে চালো সি আপত্তি কৰে, কাৰাকে চাইছে মৰমকে নাচায়। মই কৈছো এইটো কথা নহয় ন, তোৰ ল'ৰা ছোৱালী ভাল হ'ব লাগিব। গতিকে মই মৰম কৰি যদি এনেকুৱাকে কাৰাকেও চাব নোৱাৰে কেনেকে হ'ব? দুটা দস্তাত দিলেও মই বেয়া নাপাওঁ, মোৰ ল'ৰা ছোৱালীক তোৰ দিলেও বেয়া নাপাওঁ। গতিকে যি হওক তোমালোক ভাল হ'ব লাগিব, তোমালোক জিলিকিব লাগিব। দেশৰ প্ৰধানমন্ত্ৰীয়ে তোমালোকৰ কথা চিন্তা কৰিছে, মুখ্যমন্ত্ৰীগৰাকীয়ে তোমালোকৰ কথা চিন্তা কৰিছে, এতিয়া শিক্ষামন্ত্ৰী PhD কলেজত আহিছে, তোমালোকৰ কাৰণে চিন্তা কৰিছে। আমি ঢপলি আহিছো তোমালোকৰ কাৰণে। এতিয়া একাডেমীত এই ল'ৰা ছোৱালীৰ লগত আছিলো, তাতো চাইকেল বিলালো, এতিয়া আহিছো, এতিয়া আকৌ জামুগুৰিত যামগে। তোমালোকৰ কাৰণে আমি ইমান আচলতে চৰকাৰে চিন্তা কৰে, প্ৰধানমন্ত্ৰীয়ে চিন্তা কৰে, মুখ্যমন্ত্ৰীয়ে চিন্তা কৰে, শিক্ষামন্ত্ৰীয়ে চিন্তা। চাইকেল বিতৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়কগৰাকীক সহযোগিতা আগবঢ়ায় বিদ্যালয়খনৰ অধ্যক্ষ সিদ্ধাৰ্থ পাল, যুৱ লেখক সাহিত্যিক লক্ষ্মীকান্ত বৰা, প্ৰাক্তন অধ্যক্ষ তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দিলীপ ৰাজবংশী, ইটাখোলা ব্যৱসায় সন্থাৰ প্ৰাক্তন সভাপতি তপন চৌধুৰী, সমাজকৰ্মী ৰামেশ্বৰ চাহু আৰু লক্ষণ তাঁতীয়ে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে যি চাইকেল বিতৰণ কৰিছে, তাৰ অংশ হিচাপে আমাৰ উত্তৰ অঞ্চলৰ এখন সুনাম থকা বিদ্যালয় ডিকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰমুখ্যে সন্মানীয় সদস্যসকলৰ উপস্থিতিত আজি নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় পদ্ম হাজৰিকা ডাঙৰীয়াই ছাত্ৰ ছাত্ৰীক আনুষ্ঠানিকভাৱে চাইকেল বিতৰণৰ শুভাৰম্ভ কৰে। আৰু বিশিষ্ট ছাত্ৰ ছাত্ৰী এই বিদ্যালয়ত আছে। এই বিদ্যালয়খনৰ এটা সুনাম আছে, ভাল শিক্ষক আছে বুলি, ভাল ছাত্ৰ ছাত্ৰী আছে বুলি, ভাল অভিভাৱক আছে বুলি উত্তৰ অঞ্চলৰ এখন খুব সুনাম থকা বিদ্যালয়। এই বিদ্যালয়খনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, অল ৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে নদুৱাৰ সমষ্টিৰ বিধায়ক মহোদয়ে যথেষ্ট সবল পদক্ষেপ গ্ৰহণ কৰিছে। আৰু শিক্ষা আৰু বৌদ্ধিক সাংস্কৃতিক ক্ষেত্ৰত ই এটা খুব সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিছে। আমি নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ক এই সমগ্ৰ উত্তৰ অঞ্চলৰ বৌদ্ধিক আৰু শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতি ইমান গুৰুত্ব আৰোপ কৰি আৰু অল ৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে গুৰুত্ব আৰোপ কৰাৰ কাৰণে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 165জন ছাত্ৰ ছাত্ৰীক আজি এই চাইকেল বিতৰণ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত আৰু ছাত্ৰ ছাত্ৰীক MC ডিকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱমমান শ্ৰেণীৰ বাবে অহা চাইকেলসমূহ বিতৰণ কৰিবৰ কাৰণে আমাৰ মাননীয় নদুৱাৰ সমষ্টিৰ স্থানীয় বিধায়ক মহোদয় শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ উপস্থিতিত আমি সকলো ছাত্ৰ ছাত্ৰীৰ আমি চাইকেলখিনি বিতৰণ কৰি দিয়াৰ এটা কাৰ্যসূচী হাতত লৈছিলোঁ আৰু অতি সুন্দৰভাৱে এই কাৰ্যসূচীখিনি সম্পন্ন হৈ গ'ল। আৰু এই কাৰ্যসূচীত আমাৰ স্থানীয় আমাৰ ইয়াত উদ্যমী
আৰু ব্যৱসায়ী যুৱ ব্যৱসায়ী শ্ৰীযুত লক্ষীকান্ত বৰাও আছিলে আৰু তেখেতৰ লগতে আমাৰ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি মহোদয় শ্ৰী দিলীপ ৰাজবংশী ডাঙৰীয়া আৰু সকলো শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত আমি ছাত্ৰ ছাত্ৰীসকলক চাইকেলসমূহ বিতৰণ কৰিবলৈ সক্ষম হ'লোঁ আৰু ইয়াৰ বাবে আমাৰ চৰকাৰে যি প্ৰচেষ্টা হাতত লৈছে অকল চাইকেলসমূহেই নহয় বিভিন্ন ধৰণৰ পাঠ্যপুথিৰ পৰা আৰম্ভ কৰি ইউনিফৰ্মৰ পৰা আৰম্ভ কৰি সকলোখিনি সুব্যৱস্থা চৰকাৰে আমাক দিছে গতিকে আমি আমাৰ অসম চৰকাৰৰ এই উদ্যোগৰ আমি শলাগ লৈছোঁ আৰু আমি ভাবিছোঁ যে অনাগত দিনবোৰত আমাৰ ডিকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়খন এখন আগশাৰীৰ বিদ্যালয় হিচাপে গোটেই অঞ্চলটোতে প্ৰতিষ্ঠা লাভ কৰিবৰ বাবে সক্ষম হ'ব। উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ নদুৱাৰ সমষ্টিৰ মাননীয় বিধায়কৰ দ্বাৰা চাইকেল বিতৰণ কৰিলে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। চৰকাৰে ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত সকলো ফালৰ পৰা সুবিধা দিছে। ছাত্ৰ ছাত্ৰীসকলে এই সুবিধা গ্ৰহণ কৰিব লাগে আৰু অধ্যয়নৰ ক্ষেত্ৰত আগবাঢ়ি যাব লাগে। আজি বিধায়ক মহোদয়ে ইয়াত যি চাইকেল বিতৰণ কৰিলে আমি সন্তুষ্টি প্ৰকাশ কৰিছোঁ বিদ্যালয়ৰ পৰিচালনা উন্নয়ন সমিতিৰ সভাপতি হিচাপে আৰু তেখেতলৈ আমি কৃতজ্ঞতা জ্ঞাপন। ব্যুৰ ৰিপৰ্ট অসম টুডে।